Hello guys, good afternoon. ये राति कारणे हल माছ 2 केजी आनिलु बजाৰৰ পৰা हल माছ আৰু এফালে হই টেঙা কুচু আলু বইল কৰি ললো আগতে এফালে পিয়াজ জলকীয়া কাটি এফালে গঙাৰ ধনিয়া আদা ৰসুন পিচি সব ৰেডি এটা বনাবা কাৰণে ৰেডি আৰু মাছ ফ্ৰাই কৰবা কাৰণে তেল দিলু হল মাছ ফ্ৰাই কৰবা কাৰণে হল মাছটো দিলু এটা হল মাছটো ফ্ৰাই কৰি আছো মই উল্টাই দি আছো এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি লম আগতে মাছটো ফ্ৰাই কৰি ললো এটা ফ্ৰাই হৈ গ'ল মাছ মোৰ এটা বনাও আৰু এটা হৈ গ'ল এটা পিয়াজ জলকীয়া ভাজি লম আগতে দি ললো এতিয়া আগতে ফ্ৰাই কৰি লওঁ দিলোঁ এতিয়া পানী দিলোঁ তৰকাৰী এইটো উতলিলে এতিয়া মাছ দি আছোঁ মোৰ তৰকাৰীটো বনা হৈছে এই হল মাছে ঐ টেঙায়ে কুচুয়ে আলু ৰেচিপি আছিলে এই বনা হৈছে আজি বৰ ধুনীয়াকৈ বনাইছোঁ দেই খাই কিন্তু বহুত টেষ্ট লাগিব তৰকাৰীটো আজি